পোনপ্ৰথমে আজিৰ সংবাদ মেলত আহা সকলো সাংবাদিক কৰ্মীক আমি ধন্যবাদ জনাইছোঁ। আমি কল্পজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰতি বছৰে আমি যেনেকৈ ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন আমি কৰি আছোঁ, তেনেকৈ আমি এইবাৰ 2025ত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ। আমি সকলোৱে জানো যে স্বামী বিবেকানন্দ ভাৰতবৰ্ষৰ এগৰাকী মহান মনীষীৰ ভিতৰত অন্যতম। স্বামী বিবেকানন্দৰ আদৰ্শ বাণী আৰু শিক্ষা সমাজত বিয়পাই দিবৰ কাৰণে আমি এই অনুষ্ঠানটো যোৱা 5 বছৰৰ পৰা পাতি আছোঁ আৰু এইবাৰ আমাৰ 5ম বছৰ। আৰু এইবাৰ মই আপোনালোকৰ লগত এই সংবাদমেলৰ জৰিয়তে আমাৰ যিটো এইবাৰ অনুষ্ঠানৰ সূচী, সেই কাৰ্যসূচীটো আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। আমাৰ অনুষ্ঠান এইবাৰ 10 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে অনুষ্ঠানটো হ'ব। আমাৰ পোনপ্ৰথমে আমাৰ যিটো 10 জানুৱাৰী দুপৰীয়া 2টা বজাৰ পৰা আমাৰ এটা বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে আৰু তাৰ লগত আমাৰ কম্বল দান, দুখীয়া মানুহৰ কাৰণে কম্বল দান এটা আমাৰ এটা ইনিচিয়েটিভ আছে। আৰু আমাৰ 11 জানুৱাৰী দুপৰীয়া 2টা বজাৰ পৰা আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰ্ট কম্পিটিশ্যন এটা পতা হৈছে আৰু 12 জানুৱাৰীত আমাৰ ৰাতিপুৱা 10টা বজাৰ পৰা কুইজ প্ৰতিযোগিতা আৰু 13 জানুৱাৰী আমাৰ মূল অনুষ্ঠান, আমাৰ যিটো গ্ৰেণ্ড ফিনালে আমি ক'ব পাৰোঁ, আমাৰ মূল অনুষ্ঠান ৰাতিপুৱা 10:30 বজাৰ পৰা। হস্তিৰ কন্যা পদ্মশ্ৰী অসম গৌৰৱ পাৰ্বতী বৰুৱা বাইদেউ আমাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে আহি আছে আৰু তাৰ লগত আমাৰ মুখ্য বক্তা হিচাপে স্বামী বিজ্ঞানানন্দ তীৰ্থ চেতাই ৰামকৃষ্ণ বিবেকানন্দ সেৱাশ্ৰমৰ পৰা আহি আছে। আৰু আমাৰ অনুষ্ঠানৰ শেষত 6টা বজাৰ পৰা নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান। এইটো আমাৰ এইবাৰ অনুষ্ঠানৰ সূচী। মই ধুবুৰী, গৌৰীপুৰ আৰু কমপ্লিট এণ্টায়াৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ সকলোৰে অনুৰোধ জনাইছোঁ, আপোনালোকে হিউজলি পাৰ্টিচিপেট কৰক আৰু এই অনুষ্ঠানটোক সফলমণ্ডিত কৰক। ধন্যবাদ। প্ৰস্তুতি আমাৰ এতিয়া বহুত ভাল চলি আছে। আপোনালোকে চাই আছে আমি এতিয়া প্ৰগ্ৰাম লোকেশ্যনতে এই সংবাদ মেলটো আয়োজন কৰিছোঁ। আমাৰ প্ৰস্তুতি এতিয়া আমি সঁহাৰি বহুত পাইছোঁ এইবাৰ, কিয়নো স্বামী বিবেকানন্দৰ নামত ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে মিলি এই ৰাষ্ট্ৰীয় যুৱ দিৱসটো যোৱা 5 বছৰৰ পৰা উদযাপন কৰি আহিছোঁ আৰু ভৱিষ্যতলৈ কৰি যাম বুলি আশা ৰাখিছোঁ। এইটো যোগাযোগ কৰিবৰ কাৰণে আপোনালোকে ডাইৰেক্ট নেশ্যনেল বয়জ ক্লাবত আহিব পাৰে আৰু আমাৰ কণ্টেক্ট নাম্বাৰটো হ'ল 7638012100। এইটো নম্বৰত আপুনি কল কৰিব পাৰে আৰু যোগাযোগ কৰিব পাৰে। আৰু আমাৰ ফেচবুকত গ'লে আপুনি ফেচবুক পেজত আপুনি সব ডিটেইলছখিনি পাই যাব। অন স্পট ৰেজিষ্ট্ৰেশ্যন হয়, আগৰ পৰা একো ৰেজিষ্ট্ৰেশ্যনৰ দৰকাৰ নাই, অন স্পট হয়। যেতিয়া আহিব তেতিয়াই আমি নামটো লিখি আমি কম্পিটিশ্যনত বহাই দিম। এনেকুৱা মুখ্য অতিথি আমাৰ পাৰ্বতী বৰুৱা বাইদেউ আহি আছে, অসম গৌৰৱ পদ্মশ্ৰী। আমি সকলোৱে জানো গৌৰীপুৰলৈ এটা সুনাম কঢ়িয়াই আনিছে বাইদেউ পদ্মশ্ৰী সন্মানেৰে, আৰু বাইদেউক আমি এইবাৰ সন্মান জনাই আছোঁ আৰু মুখ্য অতিথি কৰিছোঁ। পোনপ্ৰথমেতো আমি সকলোলৈ ধন্যবাদ জনাম যে ইমান সহায় কৰিলে, কিয়নো ইমান ডাঙৰ এটা অনুষ্ঠান পতাৰ কাৰণে অকলেতে নহয়, সকলোৱে আমাক বহুত সহায় সহযোগিতা কৰিলে, সেইটোৰ বাবে ধন্যবাদ। আৰু আমাৰ ৰিকুৱেষ্ট যে আমাৰ যিটো 4দিনীয়া অনুষ্ঠান, এই 4দিনীয়া অনুষ্ঠানত আপোনালোকে হিউজ নাম্বাৰত পাৰ্টিচিপেট কৰক আৰু এই অনুষ্ঠানটো সফলমণ্ডিত কৰক। এইটোৱে আমাৰ অনলি ৰিকুৱেষ্ট।